সমন্বয়ৰ বাৰ্তালৈ ওলাই আহিল পশ্চিম শোণিতপুৰৰ কেইজনমান যুৱক। সময়ে সময়ে ৰাজ্যত দেখা যায় সাম্প্ৰদায়িকতাৰ বতাহ, কিন্তু সাম্প্ৰদায়িকতা হিংসা প্ৰতিহিংসাক আওকাণ নকৰি সমাজৰ শৈক্ষিক সামাজিক উন্নয়নৰ কথা ভাবি পশ্চিম শোণিতপুৰৰ হিন্দু মুছলমান সকলো ধৰ্মৰ যুৱকে মিলি আৰম্ভ কৰিব ওলাইছে এইবাৰ এটা ছ'চাইটি, যাৰ নাম হৈছে ছ'চিয়েল ৰিফৰ্ম ছ'চাইটি অফ শোণিতপুৰ। ইতিমধ্যে জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সদস্য অন্তৰ্ভুক্ত হোৱাৰ লগতে ঢেকীয়াজুলি অঞ্চলৰ নেতৃস্থানীয় ব্যক্তিও জড়িত আছে বুলি জানিব দিয়ে সদস্যসকলে। আৰু জানিবলৈ দিয়ে সকলো ধৰ্মৰ মাজত ভাতৃত্ববোধ কঢ়িয়াই অনাৰ আশাৰে আৰম্ভ কৰিলে এইখন ছ'চাইটিখনৰ মূল লক্ষ্য আৰু উদ্দেশ্য থাকিব জাতি ধৰ্মৰ নিৰ্বিশেষে শিক্ষা স্বাস্থ্য দৰিদ্ৰতাৰ বাবে আগবাঢ়ি যাব নোৱাৰা ব্যক্তিসকলৰ কাষত থিয় দিয়া। এনে বহু মহান উদ্দেশ্য আগত ৰাখি দেওবাৰে বিয়লি মূল উদ্যোক্তা আব্দুল হাফিজৰ লগতে কেইজনমান সদস্য শামছুল হক, আব্দুল মতলেব, ছোনিয়া প্ৰধান, দীপু শ্বাহ, সুৰাজ শ্বাহীসকলে মিলি ঢেকীয়াজুলিৰ ভূতপাৰাৰ অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত কৰিছিল সাধাৰণ সভা। আৰু সেই সভাত দেখা পোৱা গৈছিল বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলৰ লগতে স্থানীয় নেতৃস্থানীয় ব্যক্তিকো। ভাস্কৰ বৰুৱাৰ সভাপতিত্বত সভাত উপস্থিত আছিল আটছাৰ শোণিতপুৰ জিলাৰ জিলা সভাপতি নক্ষেশ্বৰ মেধা, শোণিতপুৰ জিলা আমচুৰ সভাপতি আফতাব আলম, শোণিতপুৰ জিলা আমচুৰ শিক্ষা সম্পাদক শংকৰ দাস, ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ প্ৰাক্তন সভাপতি ৰাণা কলিতা, ভূতপাৰা পঞ্চায়তৰ সভাপতি ভাস্কৰ বৰুৱা, বিশিষ্ট শিক্ষক বিপিন মুণ্ডা, সমাজসেৱক ৰাকেশ দাসৰ লগতে সচেতন যুৱক তথা এই ছ'চাইটিৰ সমাজত বৰ প্ৰয়োজন বুলি অনুভৱ কৰি প্ৰথমবাৰ কুচকাৱাজ আৰম্ভ কৰা সচেতন যুৱকসকল। এই সকলৰ উপস্থিতিত উক্ত সাধাৰণ সভাতে গঠন হয় ছ'চাইটিৰ এটি পূৰ্ণ কমিটি, য'ত সভাপতি শামছুল হক, উপসভাপতি পৱন ৰাউত, সামুৱেল মুণ্ডা, সাধাৰণ সম্পাদক ছোনিয়া প্ৰধান, সহ সম্পাদক আব্দুল মতলেব, দীপু শ্বাহ, সাংগঠনিক সম্পাদক ৰিয়াজুদ্দিন ইমতাজুল ইছলাম, প্ৰচাৰ সম্পাদক আব্দুল হাফিজ, আব্দুল হাছেন প্ৰদীপ পাল, শিক্ষা সম্পাদক মুছাৰফ আলী, ছফিকুল ইছলাম, সাংস্কৃতিক সম্পাদক সুৰজ শ্বাহী মাতব আলী, খেল সম্পাদক দানিয়াল হৰ, কছবুদ্দিন, হিচাপ পৰীক্ষক আহমেদ আলী, বীৰেন প্ৰধান, কাৰ্যালয় সম্পাদক কেশৱ প্ৰধান, সুৰেন নায়কৰে এটি পূৰ্ণাংকীয় কমিটি গঠন কৰা হয় বুলি জানিব দিয়ে প্ৰচাৰ সম্পাদক আব্দুল হাফিজে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন লাইভ। আচলতে নিশ্চিতভাৱে ঢেকীয়াজুলিৰ যি অটল বিহাৰী বাজপেয়ী ভৱন আছে, এই বাজপেয়ী ভৱনত অনৈক্যৰ মাজত ঐক্য এটা আমি বিচাৰি পাইছোঁ। আৰু এই অঞ্চলৰ যুৱকসকলে সমাজত ঘটি থকা বিভিন্ন ব্যাধি, সেই ব্যাধিসমূহৰ বিৰুদ্ধে মাৰ বান্ধি তেওঁলোকে এটা ছ'চাইটি এটা আজি গঠন কৰাৰ উদ্দেশ্যেৰে যুৱকসকল ওলাই আহিছে। এইটো অত্যন্ত জাতিটোৰ কাৰণে ভাল কথা। আহি থকা দিনত যাতে শ্ৰীবৃদ্ধি হয় এই অনুষ্ঠানটোৰ, আৰু আমি সেইটোৱে কামনা কৰিছোঁ, আৰু যাতে সমাজখন যাতে আমি শুদ্ধ কৰিব পাৰোঁ, সমাজখন যাতে পৰিষ্কাৰ কৰিব পাৰোঁ, আৰু সমাজত যি ধৰণৰ ব্যাধি সংঘটিত হৈ আছে, অপৰাধজনিত ঘটনা সংঘটিত আছে, ঘটনা যাতে আমি পুলি পোখাই যাতে উৎখাত কৰিব পাৰোঁ, সেইটো কাৰণে এয়া তেওঁলোকৰ লক্ষ্যক আমি আদৰণি জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। আমি দেখিবলৈ পাইছোঁ যিসমূহ নতুন প্ৰজন্মৰ মাজত অপৰাধ প্ৰৱণতা গঢ়ি উঠিছে, আৰু ঠিক একেধৰণে দেখিবলৈ পাইছোঁ সমাজত যিবোৰ নিচাৰ আসক্তি এটা বৃদ্ধি হৈছে। সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হৈছে যে সমাজত নিচাৰ আসক্তি বৃদ্ধিয়ে অপৰাধ মানসিকতাটো গঢ় লৈ উঠিছে। সেইটো কাৰণে আমি যাতে তেওঁলোকৰ নিচাৰ যিটো আসক্তি, সেই নিচাৰ আসক্তিখিনি দূৰ কৰিবৰ কাৰণে আমি যিমান দূৰলৈকে পাৰোঁ চেষ্টা কৰিবৰ কাৰণে আমি বিচাৰিছোঁ। কাৰণ আমি এইখন সমাজক সুস্থ কৰি ৰাখিবই লাগিব। আৰু ভূপেন হাজৰিকাদেৱে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে, লাচিত বৰফুকনৰ যিখন সপোনৰ অসম, এই সপোনৰ অসমখন আমি গঢ় দিব লাগিব। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি এইখন ঢেকীয়াজুলিৰ পৰা সেই বাৰ্তাটো আমি সমগ্ৰ অসমৰ ৰাইজক আমি দিব বিচাৰিছোঁ। হয়, আজি ঢেকীয়াজুলি অটল বিহাৰী বাজপেয়ী ভৱনত ঢেকীয়াজুলি অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি এটা ছ'চাইটিৰ জৰিয়তে অসমত এটা বাৰ্তা দিব বিচাৰিছোঁ। কাৰণ অসমত বৰ্তমান দেখা গৈছে ড্ৰাগছ, মদ, ভাং ইত্যাদি সেৱন কৰি অসমৰ যি বাতাবৰণ, এই বাতাবৰণটো বিনষ্ট কৰিছে, আৰু যাৰ ফলত নতুন যুৱ প্ৰজন্ম শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আজি ভাল ঘৰৰ পৰিয়ালৰ যুৱকসকল শিক্ষাৰ পৰা আঁতৰি আহিছে। কাৰণ যেতিয়া নেকি এজন ছাত্ৰ যেতিয়া ড্ৰাগছত বা ভাঙত যেতিয়া আসক্ত হোৱাৰ পিছত এইজন ছাত্ৰ উন্নত শিক্ষাৰ ক্ষেত্ৰত কিন্তু আগ নাবাঢ়ে। সেই তেনে ফলত কি হৈছে, মা দেউতাৰ সপোন ভংগ হৈছে। তো আমি ঢেকীয়াজুলি অঞ্চলৰ যুৱকসকলে এটা সিদ্ধান্ত লৈছোঁ যে এটা ছ'চিয়েল ৰিফৰ্ম ছ'চাইটি অফ শোণিতপুৰ নামেৰে এটা ছ'চাইটি গঠন আজি কৰা হৈছে। আৰু এই ছ'চাইটিৰ জৰিয়তে যাতে অসমত যাতে এটা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে আমি এটা ভাল বাৰ্তা কঢ়িয়াই আনিব পাৰোঁ, আৰু শিক্ষাৰ প্ৰতি, স্বাস্থ্যৰ প্ৰতি, সামাজিক পৰিৱেশৰ প্ৰতি যাতে আমি এটা উন্নত মানৰ চিন্তা কৰিব পাৰোঁ। আৰু এই ছ'চাইটিখনে
প্ৰতি বছৰে 2,000 পৰা 3,000 গছপুলি বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰূপায়ণৰ আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে বৃদ্ধাশ্ৰম ঠায়ে ঠায়ে তেনেকৈ বৃদ্ধাশ্ৰম খোলাৰ এটা প্ৰতিযোগিতা চলিছে। আমি অঞ্চলৰ বিশেষ ব্যক্তিসকলক লৈ ঠাই বিশেষে আমি আলোচনাৰ মাধ্যমত পৰিয়ালসকলক ৰাইজক আমি সজাগতা সৃষ্টি কৰিব আমি এই ছ'চাইটিয়ে সাজু আছোঁ, যাতে মা দেউতাক যাতে সসন্মানে তেখেতক জীয়াই থাকিবলৈ দিয়াৰ যাতে প্ৰেৰণা সকলোৱে দিয়ে, তাৰ প্ৰতিও এই ছ'চাইটিয়ে এটা লক্ষ্য উদ্দেশ্য হাতত লৈছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আধাত স্কুল এৰিবলগীয়া হ'ল, কিয় এৰিব লগা হ'ল বা কিয় এৰিছে, আকৌ পুনৰাই কিয় পঢ়িব লাগে, আমি যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে, অঞ্চলৰ বুদ্ধিজীৱীসকল আছে, সেইসকলৰ জৰিয়তে আমি সভা সমিতিৰ জৰিয়তে আমি ব্যৱস্থা কৰিম। লগতে ঈদৰ সময়ত পূজাৰ সময়ত দেখা যায় বহু দুখীয়া শ্ৰেণীৰ পৰিয়ালে কাপোৰ কিনিব নোৱাৰে, তেনেকুৱা বস্ত্ৰৰ ক্ষেত্ৰত সৰু সৰু কণ কণ ল'ৰা ছোৱালীয়ে হয়তো তেখেতৰ মন বেজাৰ থাকে, এই আনন্দৰ সময়ত মন বেজাৰ লৈ পেলাই হয়তো নিজৰ ধৰ্মৰ যি উৎসৱ পালন কৰিবলগীয়া হয়। আৰু তেনে মুহূৰ্তত আমি এই ছ'চাইটিয়ে যাতে বস্ত্ৰৰ জৰিয়তে আমি যাতে তেখেতক মুখত হাঁহি বিৰংগনি যাতে আনাব পাৰোঁ বা তেখেতক এটা সকাহ দিব পাৰোঁ, তাৰ প্ৰতিও এই ছ'চাইটিয়ে এটা ব্যৱস্থা লৈছে। লগতে ৰিইউজ ক্লথ বেংক খোলাৰ আমি এটা সিদ্ধান্ত লৈছোঁ। সমাজৰ ঘৰে ঘৰে পুৰণা কাপোৰ আছে আৰু সেই পুৰণা কাপোৰ কি কৰে, মিছ ইউজ হয়। আমি কি কৰিম, এই ছ'চাইটিয়ে ঠায়ে ঠায়ে আমি এটা সংৰক্ষিতভাৱে এটা ক্লথ বেংক আমি এটা ব্যৱস্থা কৰিম। এই ক্লথ বেংকত এই অঞ্চলৰ ব্যক্তিসকলে ব্যৱহাৰ কৰা কাপোৰসমূহ, ঘৰত থৈ দিয়া কাপোৰসমূহ সেই এটা নিৰ্দিষ্ট স্থানত ৰাখিব। তাৰ পৰা যিসকলৰ প্ৰয়োজন থাকে সেইসকলে নিজৰ নিজৰ পচন্দনীয় কাপোৰবিলাক লৈ যাব পাৰিব, যাতে সেই কাপোৰবিলাক যাতে সদায় সেই ব্যক্তিয়ে যাতে মিছ ইউজ নকৰে, তাৰ প্ৰতি সেই